নমস্কাৰ। আজি 6 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছতেই বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী আজি ঘোষণা কৰা হৈছে। নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ঘোষণা কৰা হৈছে। বৰ্তমান সময়ত শ্বেখ হাছিনা ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। এই কথা জনাইছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। বাংলাদেশৰ পৰিস্থিতিক লৈ অসমত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো সত্যৰঞ্জন বৰাৰ এটা ফেচবুক পোষ্ট। তেওঁ উচতনিমূলক এটা মন্তব্য কৰিছে ফেচবুক পোষ্টৰ জৰিয়তে। সত্যৰঞ্জন বৰাই কৈছে, বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ভিডিঅ'বোৰ দেখি বুকু কঁপি উঠিছে। সেইসমূহ ভিডিঅ' ইমানেই ভয়ানক যে সামাজিক মাধ্যমত ৰাজহুৱা কৰিবলৈ মই অপাৰক। সত্যৰঞ্জন বৰাই কৈছে, সময় হৈ গ'ল অসমৰ প্ৰতিগৰাকী হিন্দু একত্ৰিত হওক, কাৰণ বাংলাদেশ যিমানেই উত্তেজিত হ'ব সিমানেই অসমৰ সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক অৰ্থনৈতিক পৰিস্থিতি প্ৰভাৱান্বিত হৈ পৰিব। অসমৰ হিন্দুসকলক উচতাই অসমখনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজত ঠেলি দিব বিচাৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। পুৰণি ভিডিঅ'সমূহৰ কথা উল্লেখ কৰি বৰ্তমান পৰিস্থিতিক লৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰিব বিচাৰিছে সত্যৰঞ্জন বৰাই। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো বাংলাদেশৰ এজন হিন্দু ব্যক্তিয়ে কৰা পোষ্ট। বাংলাদেশৰ নাগৰিক বিকাশ দাস নামৰ এজন লোকে তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে। বৰ্তমান সময়ত ভাৰতবৰ্ষত বাংলাদেশৰ পৰিস্থিতিক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বিকাশ দাসে কৈছে, হিন্দুৰ মন্দিৰ আৰু ঘৰত মুছলমান বন্ধুসকলে চাৰিওফালৰ পৰা ছাপোৰ্ট কৰিছে আৰু তেওঁলোকক চিৰকৃতজ্ঞ বুলি মন্তব্য কৰিছে বিকাশ দাস নামৰ বাংলাদেশী নাগৰিকজনে। কিন্তু অসমত থাকি বাংলাদেশৰ ভুৱা তথ্য পোৱা সত্যৰঞ্জন বৰাই অসমত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ মাজত এটা সাম্প্ৰদায়িক হিংসাৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছে। বাংলাদেশত থাকি বাংলাদেশী নাগৰিকে কৈছে যে বাংলাদেশত কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি হোৱা নাই হিন্দুসকলক লৈ। বৰ্তমান বাংলাদেশত হিন্দু আৰু খ্ৰীষ্টানসকলক সুৰক্ষা দিছে মুছলমান মানুহে। মুছলমান মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে সুৰক্ষা দিছে। প্ৰতিবাদকাৰীসকলে কৈছে যে সংখ্যালঘুৰ ওপৰত যাতে কোনেও আক্ৰমণ নকৰে, যদি তৃতীয় পক্ষই আক্ৰমণ কৰে সেই সন্দেহ ব্যক্ত কৰি এতিয়া বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলক সুৰক্ষা দিছে মাদ্ৰাছাৰ শিক্ষক আৰু মাদ্ৰাছাৰ ছাত্ৰই। এই মুহূৰ্তত কেইটামান স্ক্ৰীণত আপোনালোকক দৃশ্য দেখুৱাইছো কেনেধৰণে মন্দিৰৰ চাৰিওকাষে মাদ্ৰাছাৰ লগতে প্ৰতিবাদকাৰীসকলে ৰক্ষণাবেক্ষণ দিছে যাতে মন্দিৰ কোনেও আক্ৰমণ কৰিব নোৱাৰে। হিন্দুৰ ঘৰত পহৰা দিছে মুছলমান মানুহে যাতে হিন্দুৰ ঘৰত আক্ৰমণ কৰিব নোৱাৰে। কিন্তু অসমত থাকি সত্যৰঞ্জন বৰাৰ দৰে কিছুমান উগ্ৰ হিন্দুত্ববাদী নেতাই ভুৱা প্ৰচাৰ কৰি অসমত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰিব বিচাৰিছে। ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰখনক স্মাৰ্ট চিটি বনাব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, কিন্তু আজি স্মাৰ্ট চিটি হৈ গ'ল ব্ৰহ্মপুত্ৰ নদী। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত ব্যৰ্থ হোৱা বুলি অকপট স্বীকাৰোক্তি মন্ত্ৰী অশোক সিংঘালৰ। অশোক সিংঘালে কৈছে যে ইয়া বৰষুণৰ পানী নহয়, ইয়া হৈছে পাহাৰৰ পৰা অহা পানী, ইয়া হৈছে মেঘালয়ৰ পৰা অহা পানী। কিন্তু নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ তেওঁ মান্তি হোৱা নাই। বিজেপি চৰকাৰে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰিব বুলি বছৰৰ পৰা বছৰ ধৰি প্ৰতিশ্ৰুতি দি আহিছে।
কিন্তু জিয়াটো ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰীৰ জনতা। নিজৰ ব্যৰ্থতা ঢাকিবলৈ বাৰম্বাৰ চেষ্টা কৰিছে মন্ত্ৰী অশোক সিংঘালে। গোবৰ দেখি গৰু চিনি পোৱাৰ নিচিনা ৰং দেখি পানী চিনি পালে মন্ত্ৰী অশোক সিংঘালে। পানীৰ ৰং দেখি পানী ক'ৰ সেয়া চিনি পালে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে। এফালে কৃত্ৰিম বানত ডুবি হাহাকাৰ অৱস্থা মহানগৰবাসীৰ আৰু আনফালে দায়িত্ব জ্ঞান নথকা ব্যক্তিৰ দৰে আজব মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ। গুৱাহাটীত বৰষুণ দিয়াৰ বাবে নহয়, মেঘালয়ৰ পৰা অহা পানীয়েহে কৃত্ৰিম বান সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত। এই মন্তব্য কৰি এতিয়া বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী অশোক সিংঘাল। মন্ত্ৰী অশোক সিংঘালে কৈছে গুৱাহাটীত হোৱা বানপানীৰ ৰং ৰঙা। ৰঙা পানী মেঘালয়ৰ পৰা আহে, গুৱাহাটীৰ পানীৰ ৰং ক'লা। মেঘালয়ৰ পৰা বৈ অহা পানীৰ ফলতহে গুৱাহাটীত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু মেঘালয়ৰ পৰা গুৱাহাটীত কেনেকৈ পানী প্ৰৱেশ কৰিছে, কাৰ ব্যৰ্থতাৰ বাবে আজি গুৱাহাটী মহানগৰবাসী জিয়াটো ভুগিবলগীয়া হৈছে, নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ মান্তি নহয় মন্ত্ৰী অশোক সিংঘাল। ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ নলা নৰ্দমাৰ বহন ক্ষমতা সীমিত বুলিও স্বীকাৰ কৰিছে উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে। তেওঁ কৈছে 1.5 ঘণ্টাত 136 মিলিমিটাৰ বৰষুণৰ ফলত হোৱা পানী বহন কৰিবলৈ অক্ষম মহানগৰীৰ নলা নৰ্দমাসমূহ। বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ সকলো জিলাতেই হাই এলাৰ্ট জাৰি কৰা হৈছে। শেহতীয়াকৈ চুবুৰীয়া দেশখনত সৃষ্টি হোৱা অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বাংলাদেশৰ সীমান্তৱৰ্তী সকলো জিলাতে হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰা মানকাছাৰকে ধৰি বাংলাদেশৰ সৈতে 267.5 কিলোমিটাৰ সীমান্ত থকা জিলাসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইছলামপন্থীসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যে শ্বেখ হাছিনাই মোক দেশৰ পৰা বাহিৰ কৰি দিছিল। আজি ইছলামিক ছাত্ৰ আন্দোলনে শ্বেখ হাছিনাক দেশ এৰি যাবলৈ বাধ্য কৰিছে। সামাজিক মাধ্যম যোগে এই মন্তব্য কৰিছে এসময়ৰ বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনে। তছলিমা নাছৰিনে কৈছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উদ্দেশ্য কৰি যে ইছলামপন্থীসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্য কৰি এদিন মোক বাংলাদেশৰ পৰা বহিষ্কাৰ কৰি দিছিল শ্বেখ হাছিনাই। আজি ইছলামিক ছাত্ৰ আন্দোলনে হাছিনাক দেশৰ পৰা যাবলৈ বাধ্য কৰিছে। বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি সংকটজনক। সংখ্যালঘুসকলক লৈ এতিয়া দল সংগঠনে সাধাৰণ নাগৰিকে মছজিদে মছজিদে এলান কৰিছে বাংলাদেশত থকা সংখ্যালঘু হিন্দু খ্ৰীষ্টান লোকসকলক এতিয়া সংৰক্ষণ দিব বাংলাদেশৰ ছাত্ৰ সমাজে, যাতে সংখ্যালঘু হিন্দু খ্ৰীষ্টানৰ ওপৰত কোনেও আক্ৰমণ কৰিব নোৱাৰে। তাৰ ব্যৱস্থা কৰিছে এতিয়া হাতে হাত মিলাই ছাত্ৰ সমাজে।